ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ তদন্ত তৃতীয় দিনাও সম্পূৰ্ণ নহল শুনানি আজি এজন ছাত্ৰই অনলাইন যোগেদিয়ে সাক্ষ্য ভয়াবহ ৰেগিং কাণ্ডৰ তদন্ত কৰিবলৈ গঠন কৰা সমিতিয়ে 17 জন অভিযুক্ত ছাত্ৰক সোধা পোছাৰ বাবে তলব কৰিছিল প্ৰথম দিনা 6 জন ছাত্ৰ উপস্থিত হৈ প্ৰদান কৰিছিল ভাষ্য 4 জন ছাত্ৰৰ বিৰুদ্ধে ঘোষণা কৰিছিল শাস্তি বৃহস্পতিবাৰে 6 জন ছাত্ৰই ভাষ্য প্ৰদানৰ পিছত আজি মাথো এজন ছাত্ৰই প্ৰদান কৰে সাক্ষ্য 5 জন ছাত্ৰ জেলত থকাৰ বাবে হোৱা নাই সাক্ষ্য জেলতেই সাক্ষ্য প্ৰদানৰ পৰিকল্পনা তদন্ত সমিতিৰ সাক্ষ্য প্ৰদানৰ বাবে জেল কৰ্তৃপক্ষৰ বিচাৰিছে অনুমতি অনুমতি লাভ কৰা নাই লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ তদন্ত প্ৰক্ৰিয়াটো আমি আগবাঢ়িব পৰা নাই আমি এপ্লিকেশ্যন ইতিমধ্যে দিছোঁ অহাকালিলৈ তেওঁলোকে অনুমতি দিয়াৰ কথা অহাকালিলৈ অনুমতি দিয়াৰ পিছতে আমি অহাকালিলৈ সম্পূৰ্ণ তদন্তটো আমি শেষ কৰি অহাকালিৰ ভিতৰত গোটেই আমি যি পানিছমেণ্ট যদি হ'ব লগা আছে তেতিয়া অহাকালিৰ ভিতৰত আমি ঘোষণা কৰিম আনহাতে অনুষ্ঠিত হয় বিশ্ববিদ্যালয় উচ্চস্তৰীয় সমিতিৰ আন এখন বৈঠক গ্ৰহণ কৰিছে পঞ্জীয়ক ৱাৰ্ডেন শিক্ষকৰ ভাষ্য অভিযুক্ত ছাত্ৰ প্ৰাক্তন ছাত্ৰ নিৰাপত্তাৰক্ষীৰো সাক্ষ্য গ্ৰহণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেন হাজৰিকাৰো সাক্ষ্য গ্ৰহণ শনিবাৰে উচ্চস্তৰীয় তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ডক্টৰ কাৰ্তিক চন্দ্ৰ দত্তৰ অধ্যক্ষতাত গঠন হয় এই সমিতি বহি আছে বৰ্তমান ডিন ষ্টুডেণ্ট এফেয়াৰ্ছৰ সাক্ষ্য গ্ৰহণ কৰি আছে ইয়াৰ পিছত এছ'চিয়েট চিফ ৱাৰ্ডেন আৰু সেই পদ্মনাথ গোহাঁই বৰুৱা 3জন ৱাৰ্ডেনক তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব সন্ধিয়ালৈকে উপাচাৰ্য মহোদয়ৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু বহুকেইজন ছিকিউৰিটি অফিচাৰ ঠিক তেনেকৈ ধৰণে বহুকেইজন ষ্টুডেণ্ট সকলোৱে সাক্ষ্য গ্ৰহণ কৰিছে শিক্ষক শিক্ষয়িত্ৰী সকলোৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে আৰু অহাকালিৰ ভিতৰত তেখেতসকলক প্ৰতিবেদন দাখিল কৰাৰ কথা ইপিনে ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন আনন্দ শৰ্মাৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা সন্দৰ্ভত ভাষ্য আগবঢ়াই চিকিৎসকে বৃহস্পতিবাৰে সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ ৰাজহাড়ৰ অস্ত্ৰোপচাৰ আনন্দ শৰ্মাৰ স্বাস্থ্য যথেষ্ট উন্নত হৈছে যোৱাকালি অপাৰেশ্যনৰ পিছত আইচিইউত অনাৰ পাছত 4 ঘণ্টামান পাছত তেওঁ খাবলৈ দিয়া হৈছে আৰু নিশা তেওঁৰ যিটো আমি টেম্পৰাৰী পেচমেকাৰ যিটো হৃদযন্ত্ৰৰ কাৰণে লগাই লৈছিলোঁ সাৱধানতাৰ কাৰণে সেইটো নিশা খুলি দিয়া হৈছে টোপনিও গৈছে এতিয়া মই ৰাতিপুৱা চাবলৈ গৈছিলোঁ টোপনি গৈছে আৰু তাৰ যিবিলাক বাকী পেৰামিটাৰ আছে এইবিলাক সব মানে ভাল গতিকে আমি যথেষ্ট সুখী ডিব্ৰুগড়ৰ পৰা হেমেন ফুকন আৰু অনিল পদ্দাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ